ইমান সময় হাঁহি ফূৰ্তি কৰি থকা ল'ৰা ছোৱালীখিনিক হঠাৎ যেন এক অজান আকাংক্ষাই ঘেৰি ধৰিলে। যিজনী সন্ধ্যাই দাঁতত ভাত এটা লাগিলেও অভিমন্যুক কয়, তাই তাক একো নোকোৱাকৈ ক'ত যে নোহোৱা হৈ গ'ল। তাইতো সৰু ছোৱালী নহয় যে কিবা দেখি তাতেই ৰৈ যাব। ইমানখিনি মানুহৰ মাজৰ পৰা কোনেও জোৰ কৰি নিব নোৱাৰে। তেন্তে জুৰি আৰু প্ৰিয়াই বাৰে বাৰে ফোন কৰিয়ে আছে। নাই, প্ৰতিবাৰে কাটি দিছে। কিবা ডাঙৰ বিপদত পৰিল নেকি বাৰু সন্ধ্যা? সন্ধ্যা নোহোৱা হোৱা মাত্ৰ 10-15 মিনিটমান হৈছিল যদিও সকলোৰে এনে লাগিল যেন 1 ঘণ্টাতকৈ বেছি হ'ল। অভিমন্যুৰ ধৈৰ্য যেন হেৰাই গৈছিল লাহে লাহে। এসময়ত পৰিৱেশ পাহৰি সি চিঞৰি উঠিল, সন্ধ্যা! চাৰিওফালে থকা মানুহবোৰে জুমি জুমি চাইছিল। এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। ৰাজদীপহঁতে ওখ স্তম্ভটোৰ ওপৰলৈ গৈও চকুত পৰা ঠাই সকলোলৈ চালে। নাই, ক'তোৱেই নাই। সময় পাৰ হোৱাৰ লগে লগে অভিমন্যু আৰু অধৈৰ্য হ'ল। চব মোৰেই ভুল, তাইক অকলে মই এৰিবই নালাগিছিল। অনুৰণে বুজাবলৈ লাগিল তাক, ইমান অধৈৰ্য নহ'বা, আছে সন্ধ্যা। এনেকৈ ইয়াত ৰৈ থকাতকৈ আমি মানুহক সুধি চাওঁ। লগে লগে সিহঁত আটাইবোৰে মোবাইলত সন্ধ্যাৰ ফটো উলিয়াই এফালৰ পৰা মানুহক সুধিবলৈ লাগিল। অগ্নিগড়ৰ ওপৰৰ পৰা সিহঁত থকা ঠাইখিনিতে স্তম্ভটোৰ তলত এখন দোকানো আছিল। পপকৰ্ণৰ পৰা চিপছ, শীতল পানীয়লৈকে সকলোবোৰ পোৱা যায় তাত। জুৰিহঁতে তাৰ দোকানীকেইজনকো সন্ধ্যাৰ ফটো দেখুৱাই সুধিলে। নাই, তেওঁ দেখা নাই। সন্ধ্যাই কোলাত লৈ মৰম কৰা সৰু ল'ৰাটো আৰু তাৰ মাককো অভিমন্যুৱে সুধিছিল। তেওঁলোকেও তাইক দেখা নাই। অনুৰণ এবাৰ তললৈ গ'ল। গেটৰ বাহিৰৰ ফুচকা দোকানীজনৰ পৰা বাকী ফুলৰ দোকানী কেইজনলৈকে সকলোকে সুধিলে সি। নাই, কোনেও তাইক ওপৰলৈ যোৱাৰ পাছত তললৈ অহা দেখা নাই। সময় পাৰ হৈ গৈ আছিল। এসময়ত পৰিয়ে এজন মানুহৰ পৰা গম পালে সন্ধ্যা কোনোবা ল'ৰা এজনৰ লগত অগ্নিগড়ৰ ভিতৰৰ সেই নিৰ্জন ফালে থকা বেংচটাকেইটাৰ ফালে গৈছিল বুলি। অগ্নিগড়ৰ এলেকাটো যথেষ্ট ডাঙৰ আছিল যদিও মানুহ সাধাৰণতে চিধাই ওপৰলৈ আহে, য'ৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো সম্পূৰ্ণকৈ দেখা পোৱা যায়। তাৰ উপৰিও কাষে কাষে অন্যান্য ঠাইসমূহো আছে। এফালে হৰিহৰৰ যুদ্ধৰ প্ৰতিমূৰ্তি, এফালে মহাদেৱৰ শিৰেদি গংগা বৈ যোৱাৰ দৃশ্য। এফালে আকৌ উষা অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহৰ মূৰ্তিও আছে। তাৰ মাজে মাজে কিছু আছুতীয়া এলেকাও আছে অলপ তললৈ, য'ত সাধাৰণতে মানুহৰ সমাগম নহয়। সেইবাবেই কিছু প্ৰেমিক প্ৰেমিকাই মূল ঠাইখিনিৰ কাষৰ তেনে নিৰ্জন এলেকাবোৰত যায়। কিছু সময় নিজৰ প্ৰিয়জনৰ লগত অন্তৰংগ মুহূৰ্ত কটাবৰ বাবেই তেওঁলোকে তেনে নিৰ্জন পৰিৱেশ বিচাৰি লয়। আৰু বেলেগ মানুহেও তেনেকৈ সেইফালে নাযায় বাবে বেছি হাই উৰুমিও নাই তাত। শান্ত পৰিৱেশৰ মাজত অগ্নিগড়ৰ বুকুত প্ৰেমাস্পদৰ সৈতে কিছু সময় পাৰ কৰিবলৈ সেই ঠাইবোৰ যেন অতি উপযুক্ত। মানুহজনে সন্ধ্যা যিফালে গৈছে বুলি কৈছিল সেইখিনিও সেই নিৰ্জন এলেকাৰ ভিতৰতে পৰে। মূল ঠাইখিনিৰ কাষেৰে নামি যোৱা ৰাস্তা এটাৰ পৰা তললৈ গ'লেই পায় বেংচটা আকৃতিৰ কেইটামান মূৰ্তি। তলতে বহিবও পাৰি। বেংচটা মূৰ্তিকেইটাৰ আঁৰ লৈয়ে কিছু নিবিড় সময় কটায় সকলোৱে। কেতিয়াবা অন্য লোকো যায় যদিও খুব কম, গ'লেও 2-এজন ফটো উঠিবৰ বাবেহে। আগতে এবাৰ ইয়ালৈ অহাৰ বাবে অভিমন্যুৱে জানে অগ্নিগড়ৰ চৌপাশ। কিন্তু সন্ধ্যা সেইফালে কিয় যাব? তাকো কোনোবা ল'ৰাৰ লগত? কথাবোৰ যেন কাৰো বিশ্বাস হোৱা নাই। তাতে সিহঁতৰ লগত অহা গ্ৰুপৰ গোটেইকেইটা ল'ৰাটো তাতে আছে, আৰু ইয়াতেতো সন্ধ্যাৰ কোনো চিনাকিও নাই। তেনে অচিনাকি ল'ৰাৰ লগত সন্ধ্যা যোৱাটো প্ৰশ্নই নুঠে। সেই অভিমন্যুৱে পৰীক ক'লে, পাগল হৈছা নেকি তুমি? তাই কেলৈ সেইফালে যাব, তাকো কোনোবা ল'ৰাৰ লগত? তাৰ যেন খং উঠিছিল। আৰে, মানুহজনে দেখিছে বুলি কৈছে আকৌ, আমি গৈ চাই অহাতনো কি আপত্তি? পৰী যেন অধিক বিশ্বাসী। ঠিকেই, এবাৰ গৈ চাই অহাই ভাল, ৰাজদীপেও ক'লে। এৰা, থাকক নাথাকক মানুহজনে কৈছে যেতিয়া এবাৰ চাই অহাই ভাল। অগত্যা সকলো সেই ফালেৰে আগবাঢ়িল। ব'লা বাৰু, কিন্তু মই জানো সন্ধ্যা তাত নাই। কাকো নোকোৱাকৈ অচিনাকি ল'ৰাৰ লগত কেতিয়াও নাযায় তাই। অভিমন্যুৰ সন্ধ্যাৰ ওপৰত বিশ্বাস দেখি কোনোবাই যেন কুটিল হাঁহি মাৰিছিল। অকল তাৰেই নহয়,
বাকীবোৰৰো বিশ্বাস আছিল যে সন্ধ্যা তেনেকৈ যাৰে তাৰে লগত গুচি নাযায়। বেংচতাকেইটাৰ ওচৰ পাই কেইবাটাও যোৰা তাত বহি থকাৰ উমান পালে সিহঁতে, কিন্তু আৰ হৈ থকাৰ বাবে কাকো ধৰিব পৰা নাছিল। অধৈৰ্য হৈ অভিমন্যুৱে চিঞৰি উঠিল, সন্ধ্যা! ঠিক তেনেকুৱাতে অভিমন্যুকে ধৰি সিহঁতৰ গোটেইবোৰকেই আচৰিত কৰি এটা ল'ৰাৰ হাতত ধৰি চুকৰ বেংচতা মূৰ্তিটোৰ পৰা ওলাই আহিছিল সন্ধ্যা। আউল বাউল চুলিৰে কিছু কঁপি থকা সন্ধ্যাৰ ডিঙিৰ ৰঙা মাফলাৰখনো আছিল সেই ল'ৰাটোৰ হাতত। সকলোৱে যেন চকুৰ পলক জপাবলৈও পাহৰি গৈছিল। সীমা, জুৰি, নিমিষাহঁতে চিনি পোৱা নাছিল যদিও অনুৰণ, অভিমন্যুহঁতে ভালদৰে চিনি পাইছিল তাক। কৌশিক? আচৰিত হৈ কৈছিল অনুৰণে। হয়, সেই ল'ৰাটোৱে আছিল কৌশিক। কৌশিক ফুকন। ক্লাছত সকলোতকৈ দেৰিকৈ আহি একেবাৰে শেষৰ বেঞ্চখনত বহা, প্ৰথম দিনা আহিয়েই ডিপাৰ্টমেণ্টৰ ছিনিয়ৰৰ লগত কাজিয়া লাগি HODৰ ৱাৰ্ণিং খোৱা, বেছি সময় মদ চিগাৰেট ভাঙৰ মাজতে ব্যস্ত হৈ থকা কৌশিকৰ লগত ক্লাছৰ বেছিভাগ ছোৱালীৰে চিনাকি নাছিল। কোনোৰ মতে সি হেনো ড্ৰাগছৰ প্ৰতিও আসক্ত। যোৱা দিনবোৰত খুব কম ক্লাছহে এটেণ্ড কৰিছিল সি, খুব বেছি 4টামানহে হ'ব। ৰোল কল কৰোঁতে সদায় এজন ৰৈ যোৱাটো জানিছিল সকলোৱে, কিন্তু ক্লাছত নাম মাতি কেৱল ৰোল কল নকৰে বাবে নামটো জনা নাছিল। কৌশিক সিহঁতৰ ক্লাছৰ হোৱাটছএপ গ্ৰুপতো নাই। অভিমন্যুৱে দুবাৰমান খুজিছিল তাৰ নম্বৰ, কিন্তু সি মোক এই চব গ্ৰুপত নোসোমাবা বুলি কৈ আঁতৰি গৈছিল। আনকি দুটাকৈ পৰীক্ষাও দিয়া নাছিল সি। সেইবাবে ক্লাছৰ বেছিভাগৰ লগতে কৌশিক অপৰিচিত আছিল। এইবোৰ গুণৰ বাবেই কৌশিকক কোনেও লগ ধৰা নাছিল আজিৰ প্লেনটোত। অৱশ্যে লগ ধৰিলেও সি যে নাহে সকলোৱে জানে। তেনে এটা ল'ৰাৰ লগত সন্ধ্যাৰ চিনাকি কেনেকৈ, তাকো এনেকুৱা পৰিৱেশত তাৰ লগত অকলে, এই অৱস্থাত কাকো নোকোৱাকৈ। সিহঁত গোটেইবোৰ যেন বোবা হৈ গৈছিল। কি ক'ব, কাক ক'ব, কোনে একো বুজি পোৱা নাছিল। কি প্ৰতিক্ৰিয়া দিব ভাবি নাপাওঁতে কৌশিকে নীলাজৰ দৰে মাত লগালে, কাম অন গাইজ, অলপতো বুজিব ট্ৰাই কৰা। কাপলছৰ প্ৰাইভেচিক ৰেচপেক্ট কৰিব লাগে বে। মুখত চুইংগাম, হাতত কলা মণি, বুকুলৈকে খোলা চাৰ্টৰ সৈতে বেপেৰুৱা সাজৰ কৌশিকৰ কথাই আৰু আচৰিত কৰিছিল সিহঁতক। কাপলছ বুলি কৈ কি বুজাব বিচাৰিছে ই? আৰু সন্ধ্যা কিয় নিশ্চুক? ইতিমধ্যে কৌশিকৰ হাত সন্ধ্যাৰ কঁকাল পাইছিল, কিন্তু সন্ধ্যা যেন নিষ্প্ৰাণ হৈ আছে। এটা অচিনাকি ল'ৰাই কঁকালত ধৰি টানি অনাৰ পাছতো যন্ত্ৰ হৈ ৰৈ আছিল তাই একেথৰে। মেলা চুলিৰে একেফালেই চাই ৰৈ আছে তাই। চকুকেইটা ৰঙা পৰি আছে, গালত চকু পানীৰ শুকান দাগ। অভিমন্যুৰ যেন আৰু সহ্য নহ'ল, নামি গ'ল সি। সিহঁতৰ ওচৰলৈ গৈ সন্ধ্যাৰ হাতত ধৰিবলৈ লওঁতেই কৌশিকে আগভেটি ধৰিলে। এক্সকিউজ মি অভিমন্যু, তুমি মোৰ জিয়াফৰ হাতত ধৰি চাইছা যে, মেনাৰ্ছ বোলা বস্তুটো নাই নেকি? তাৰ মুখৰ পৰা অকটা গোন্ধ এটাও নাকত লাগিল সি অভিমন্যুৰ। জিএফ? কৌশিকৰ এটাৰ পাছত এটা কথাই যেন বজ্ৰপাতৰ দৰে পৰিছিল সকলোৰে কাণত। সকলোৱে জানে সন্ধ্যা কাৰো লগত প্ৰেমৰ সম্পৰ্কত নাই। অভিমন্যুৱে ইয়াকে লৈ তোৰ নিচিনা কেঁচুৱা এজনীক কোনে পতাব বুলিও জোকায়। তেনেস্থলত তাই কৌশিকৰ প্ৰেমিকা। সকলোৱে বেছিকৈ আচৰিত হৈছিল সন্ধ্যাই মুখেৰে একো নমতাত। এনে গোকাত মিছা কথা এটাত তাই মনে মনে কিয় আছে? এনাফ কৌশিক, বহুত নখৰামি হ'ল, এৰা সন্ধ্যাক। অভিমন্যুৰ চকুত যেন জুইহে জ্বলিছে। খঙত কথাকেইটাও কঁপি ওলাইছে তাৰ, যেন এইমাত্ৰই কাৰোবাক মাৰি মষিমূৰ কৰিব সি। সন্ধ্যাই দিয়া মোৰ। কৌশিকৰ এইটো কথাত আৰু ধৈৰ্য ধৰিব নোৱাৰিলে অভিমন্যুৱে। সকলোৰে সন্মুখতে কৌশিকৰ শ্বাৰ্টত ধৰি মুখলৈ খোচা টোৱালে সি। খোচাটো কৌশিকৰ মুখতেই পৰিলহেঁতেন, তেনেকুৱাতে অনুৰণে ধৰিছিল সি অভিমন্যুক। এনেকুৱা এটা হ'ব বুলি সন্দেহ কৰিছিলে সি। এই সময়তেই জোকাই লোৱা মানে নিজলৈ বিপদ বুলি কৌশিকেও বুজি পাইছিল চাগে। এইবাৰ আঁতৰি গ'ল সি। ব'ল সন্ধ্যা। সন্ধ্যালৈ চাই অভিমন্যুৱে ক'লে,
কিন্তু তাই নিৰ্বিকাৰ। চকুৰ পলক জপাবলৈ পাহৰি গৈছে সন্ধ্যাই। একেথিৰে চাই আছে। শুকান গালত হৈ থকা চকু পানীৰ বাটটোৰে আকৌ বৈ আহিছে এটোপাল। চকুৰ কাজলৰো যেন এতিয়া অস্তিত্ব নাই। অভিমন্যুৰ কথা যেন কাণত সুমুৱাই নাই। শেষত আন উপায় নেদেখি সন্ধ্যাক হাতত ধৰি লৈ আনিলে সি। কৌশিকৰ হাতৰ পৰা মাফলাৰখন আজুৰি আনি তাইৰ গাত দি খৰখোজেৰে বাহিৰলৈ আনিছিল অভিমন্যুৱে। এবাৰলৈও সন্ধ্যাৰ হাত এৰি দিয়া নাছিল। মনত আছিল হাজাৰ প্ৰশ্ন। জুৰি আৰু প্ৰিয়াই সুধিছিল যদিও সন্ধ্যা নিশ্চুপ। শেষলৈ সিহঁতেও একো নুসুধা হ'ল। দিনটোৰ মধুৰতাখিনি ক'ৰবাত হেৰাই গৈছিল। অগ্নিগড়ৰ বতাহজাকো যেন বৰ আচৰিত ধৰণে বলিছিল। এন্ধাৰ নমাৰ লগে লগে অগ্নিগড়ৰ লাইটবোৰো জ্বলি উঠিল। কলা ডাৱৰবোৰে আকাশখন সম্পূৰ্ণকৈ ঘেৰিছিল। মাজতে এটা গাজনি। সন্ধ্যাক ধৰি থকা হাতৰ মুঠিটো জোৰকৈ ধৰিলে অভিমন্যুৱে। সিহঁত আহি বাহিৰ পালেহি। বাহিৰত ৰিক্সা টেম্পুবোৰৰ শাৰী লাগি আছে। ইয়াৰ পৰাই টেম্পু এখন লৈ ASTCলৈকে যাব পৰা যাব। তাত ইউনিভাৰ্চিটি বাছ পাবই। খুব জোৰেৰে বৰষুণ আহিব যেন লাগিছে। গেটকিপাৰজনৰ কথা কাণত পৰিছিল সকলোৰে। বৰষুণ আহক বা নাহক সকলোৰে মনবোৰ এতিয়া ডাৱৰীয়াই। প্ৰশ্ন অযুত, কিন্তু উত্তৰবিহীন। কিছুমান প্ৰশ্নৰ উত্তৰ মানুহৰ হাতত নাথাকে চাগে। সময়েহে বেছি ভালকৈ উত্তৰ দিয়ে। সিহঁত যোৱাৰ পাছত সফলতাৰ হাঁহিৰে কৌশিকো নামি আহিল তললৈ। কাষতে ৰখা বাইকখনত উঠি হেলমেটটো পিন্ধি ল'লে। মোবাইলটো উলিয়াই কাৰোবালৈ মেছেজ টাইপ কৰিলে। থেংকছ, প্লেন ছাকচেছ। বাছখনত মানুহ বৰ বেছি নাছিল। সিহঁত আটাইবোৰে ছিট পালে। ইয়াৰ পাছৰ ৭ আৰু ৮ বজাৰ বাছকেইখনতহে বেছি মানুহ হয়। ঠেলা হেঁচাও হয়। ষ্টাৰ্ট দিবলৈ অলপ সময় আছিল। আন্ধাৰ হৈ থকা বাছৰ ভিতৰখন পাতলকৈ পোহৰাইছিল বাহিৰৰ দোকান তথা ASTCৰ লাইটবোৰে। মাজে মাজে দুই এটা গাজনি। এজন দুজনকৈ ল'ৰা ছোৱালী আহি আছিল বাছলৈ। এবাৰত যদি এগালমান বজাৰৰ টোপোলাৰে অনৰ্গল কথা পাতি ২-৩জনী ছোৱালী, এবাৰত আকৌ বিশেষ গুণটো লৈ চঞ্চল খোজেৰে ৩-৪জন ল'ৰা। মুখত টিটকাৰী হাঁহি। কোনোবা সময়ত লাজ লাজকৈ হাতত ধৰি, কোনোবা সময়ত প্ৰেমিক চৰাই, কোনোবা বাৰত কাণত হেডফোন লগাই নিসংগ সংগী। সময় হোৱা নাছিল বাবেই বাছত ছিটটো ৰাখি বেছিভাগ তললৈ গৈছিল। কোনোবাই পেপচিৰ বটল খুলি ঠাণ্ডা কমোৱাৰ চেষ্টা কৰিছিল। কোনোবাই আকৌ বাছৰ পৰা আঁতৰি চিগাৰেটৰ ধোঁৱা উৰুৱাইছিল। মুখেৰে টু শব্দ এটাও নোকোৱাকৈ বাছত বহিছিলহি সন্ধ্যা। কাষত অভিমন্যু। তাই খিৰিকীৰ কাষত মূৰটো চিটত পেলাই সেই একেই দৃষ্টিৰে বাহিৰলৈ চাই আছে। গালত বৈ থকা চকুপানীৰ টোপালবোৰত বাহিৰৰ লাইটবোৰ জিলিকি উঠিছে। একোবত মৰা এচাটি বতাহে দুই এডাল চুলি মুখত পেলাইছে। তাৰে কোনোবাডাল যদি আঁতৰি গৈছে, কোনোবাডাল সেমেকা গালখনত লাগি ৰৈছে। চকু দুটা তাইৰ তেতিয়াও ৰঙা। কাজলৰ অস্তিত্ব হেৰাই গৈছিল তেতিয়ালৈ। ওঠখন মাজে মাজে কঁপি উঠে। আকৌ নিষ্প্ৰাণ। কপালত লোৱা ফুটটো ক'ৰবাত পৰিল। বাকীবোৰে বাছত বিশেষ একো কথা পতা নাছিল। দিনটোৰ ফূৰ্তিখিনিও যেন ক'ৰবাত হেৰাই গৈছিল। কি হৈছিল সন্ধ্যা তাত? অলপ সময় ৰৈ অভিমন্যুৱে সৰু মাতেৰে তাইক সুধিলে। কিন্তু সন্ধ্যা নিথৰ। একেদৰেই বাহিৰলৈ চাই আছে। চকুপানীৰ দাগবোৰ তৰঘু বান্ধিছে তাইৰ কোমল গালখনত। চা, মোকো নকওঁনে তই? এইবাৰ তাইৰ হাতখন নিজৰ হাতৰ মাজলৈ আনিলে অভিমন্যুৱে। মৰমৰ সুৰেৰে আকৌ ক'লে, তই নক'লে মই কাক কি ক'ম ক? এবাৰ মাত্ৰ ক মোক কি হৈছিল? তাৰ মাতটো যেন কঁপিছিল। চকুৰ কোণটো অলপ সেমেকিছিল। হয়, বৰ বেছিদিন হোৱা নাছিল তাইক লগ পোৱা। কিন্তু এইকেইদিনতে তাই তাৰ বাবে ইমান বেছি আপোন হৈ যাব বুলি সিও ভবা নাছিল। তাইৰ সৰু কাহ এটা হ'লেই সি চিন্তাত পৰে। অকণমান জ্বৰ উঠিলেই অশান্তিত থাকে সি। তেনেস্থলত তাইৰ এই অৱস্থা কেনেকৈ চাই থাকে? সন্ধ্যা, কিবা এটাতো ক। তোৰে অভিৰ পৰাও কথা লুকুৱাবিনে? এখন হাতেৰে তাইৰ হাতখন ধৰি
সিখনেৰে তাইৰ মুখত পৰি থকা চুলিখিনি পিছলৈ ঠেলি চকুপানীখিনি মোহাৰি দি আকৌ সুধিলে অভিমন্যুৱে। সন্ধ্যা এইবাৰো নিৰ্বিকাৰ। বাছ চলিবলৈ ল'লে। সন্ধ্যা নিশ্চুপ। খঙত জোৰেৰে হাতখন আঁতৰাই দিলে অভিমন্যুৱে। কি হৈছে তাইৰ? কিয় তেনেকৈ কৌশিকৰ লগত গৈছিল? নিজ ইচ্ছাৰে গৈছে বুলিচোন তাৰ মনটোৱে নকয়। কিন্তু তাইৰ মৌনতাই যে কৌশিককে সমৰ্থন কৰিছে। আৰু ভাবিব নোৱাৰিলে অভিমন্যুৱে। চকুহাল মুদি বাছৰ চিটত মূৰটো পেলাই দিলে সি। ক'ব নোৱাৰাকৈ তাৰো চকুৰে বৈ আহিছিল এটুপি তপত অশ্ৰু। কোনেও নেদেখাকৈ মচি ল'লে সি। কি হৈছিল সন্ধ্যা? মেছেজটো টাইপ কৰিও মচি দিলে অনুৰণে। সি জানে এই সময়ত সন্ধ্যা কথা ক'ব পৰা অৱস্থাত নাই, গতিকে সুধিও লাভ নাই। কিন্তু তাই গৈছিল কিয়? ইমানখিনি মানুহৰ মাজৰ পৰা কৌশিকে জোৰ কৰি নিয়াৰটো প্ৰশ্নই উঠিব নোৱাৰে। অৰ্থাৎ সন্ধ্যা নিজেই গৈছিল। পিছে কৌশিকৰ কথাৰ তাই একো প্ৰতিবাদ নকৰিলে কিয়? অভিমন্যুৰ দৰে অনুৰণেও একো ভাবি পাৰ নাপালে। কিন্তু এটা কথাত অনুৰণ স্পষ্ট, সন্ধ্যাৰ মনত সেই কৌশিকৰ বাবে একো নাই। একো সম্পৰ্ক নাই সিহঁতৰ। বেলেগটো বাদেই, সন্ধ্যাই নিজে ক'লেও বিশ্বাস নকৰে সি। নিশ্চয় কিবা এটা আছে এই গোটেই কথাবোৰৰ আঁৰত, যিটো সিহঁত কোনেও দেখা নাই। বাকীবোৰে যি কৰে, যি ভাবে, সি একো নকয়। কিন্তু সন্ধ্যাৰ এই আচৰিত মৌনতাৰ আঁৰৰ ৰহস্য কি সি বিচাৰি উলিয়াবই। কৌশিকৰ কুটিল চক্ৰবেহুৰ পৰা সি আজৰি আনিব সন্ধ্যাক। নিজকে কথা দিলে অনুৰণে। বাছখন আহি ইউনিভাৰ্চিটি গেট পাই অলপ ৰৈছিল। সদায় দৰে চিকিউৰিটি আহি চেক কৰিছিল। এইটোৱেই নিয়ম। কাৰোবাৰ বেগত সোমৰসৰ বটল থকাৰ সন্দেহত এইদৰেই চেক কৰে। পিছে নিয়াসকলে তাৰ মাজতো বিভিন্ন উপায়েৰে নিয়েই। গেটৰ পৰা গৈ এছেঞ্চিয়েলত ৰ'ল বাছ। নমাৰ পাছতে যন্ত্ৰৰ দৰে সন্ধ্যাই হোষ্টেল সোৱণশিৰিলৈ আগবাঢ়িছিল। ঠিক খোজকঢ়াও নাছিল, দৌৰাও নাছিল। কোনেও একো নকলে তাইক। এজন এজনকৈ বাকীবোৰো নামি নিজৰ হোষ্টেললৈ বুলি খোজ ল'লে। এছেঞ্চিয়েল তেতিয়াও ভৰি আছিল বিভিন্নজনেৰে। কাৰোলৈকেও ভ্ৰূক্ষেপ নকৰি খৰ খোজেৰে সন্ধ্যা তাইৰ ৰুমত সোমালগৈ। কৰিডৰত কোনোবা ছোৱালী এজনীয়ে মাতিছিল হ'বলা। তাইৰ একো কাণত নুসুমাল। সন্ধ্যা আহি পালি? বিদিশাৰ কথালৈ কাণ নিদি বেগটো বিচনালৈ দলিয়াই বাথৰুমলৈ দৌৰি গৈছিল সন্ধ্যা। কাপোৰ নুখোলাকৈয়ে শ্বাৱাৰটো অন কৰি দিলে। গোটেই কাপোৰ তিতি গৈছিল তাইৰ। চুলিবোৰ গাত লিপিত খাই পৰিছিল। চকুপানীবোৰ মিহলি হৈ গৈছিল শ্বাৱাৰৰ পানীৰ লগত। অলপ সময় শ্বাৱাৰটোৰ তলত ৰ'ল সন্ধ্যা। দিনটোৰ অৱসাদ অপবাদ সকলো যেন এই পানীয়েই ধুই নিয়ক, শেষ হৈ যাওক সকলো, এনে বিচাৰিছিল সন্ধ্যাই। কিছু সময়ৰ পাছত সম্পূৰ্ণ ভিজা কাপোৰেৰে ৰুমলৈ সোমাই অহা সন্ধ্যাক দেখি চকু কপালত উঠিল বিদিশাৰ। সন্ধ্যা, হে কি হৈছে তোৰ? তাইৰ বাহুত ধৰি জোকাৰি দিলে বিদিশাই। হঠাৎ কি হ'ল ছোৱালীজনীৰ? সন্ধ্যাই জোৰেৰে চিঞৰি কান্দি উঠিল। প্ৰথমবাৰলৈ শব্দ কৰিলে তাই। তাইৰ কান্দোন যেন শেষেই নহ'ব। বিদিশাক সাবটি কেৱল কান্দি গৈছে। আধা কাপোৰ তিতি গ'ল বিদিশাৰো। বিদিশাৰ বুজনিয়ে যেন বাধা দিব পৰা নাই সন্ধ্যাৰ অশ্ৰুৰ পৰিধিক। বাৰে বাৰে সুধিছিল যদিও উত্তৰত কেৱল কান্দোনেই ওলাইছিল সন্ধ্যাৰ। সদায় হাঁহি ফূৰ্তিৰে ৰুমটো জীপাল কৰি ৰখা ছোৱালীজনীৰ এই অৱস্থাত বিদিশাও বিচলিত হ'ল। শেষত উপায় নাপাই বিদিশাই প্ৰিয়াক মতাই আনিলে। ওচৰৰ দুই এজনী ছোৱালীও আহি সন্ধ্যাহঁতৰ ৰুম পাইছিলহি। তোক কোনে কি ক'লে সন্ধ্যা? মোক ক। চালা সোৱণশিৰিৰ ছোৱালীলৈ চকু দিয়ে কাৰ ইমান সাহস বে? এতিয়াই চুচৰাই আনিম, চিনি পোৱা নাই। ৰীণাবাই খঙত কথাকেইটা কওঁতে চিঞৰ হৈ ওলাইছিল। ৰচোন, এতিয়াই হুলস্থুলখন নকৰিবি। বিদিশাই বুজালে। প্ৰিয়াই যিমান পাৰে চমুকৈ বিদিশা আৰু বাকী ছোৱালীকেইজনীক কথাখিনি কৈছিল। সিহঁত দুয়োজনীৰ বুজনিত সন্ধ্যা কিছু শান্ত হৈছিল। তাইৰ তিতা কাপোৰবোৰ খুলি বেলেগ কাপোৰ পিন্ধাই দিলে প্ৰিয়াই। কান্দি কান্দি চকু উখহি গৈছিল তাইৰ। বিদিশাই তিতি থকা চুলিখিনি টাৱেলখনেৰে টুকি আঁচুৰি
তাইক বিচনাত শুৱাই দিলে। ৰুমত ভিৰ কৰি থকা ছোৱালীবোৰক যাবলৈ দিলে ৰীণাই। অগ্নিগড়ত ল'ৰাৰ লগত হলিগলি কৰি এতিয়া সতী সাবিত্ৰীৰ নাটক কি চাবা? ওলাই যোৱাতে কোনোবা এজনী ছোৱালীৰ মস্কৰা কাণত পৰিলহি প্ৰিয়াহঁতৰ। ঐ কি কৈছ? গৈছোঁ ৰহ, মুখ বাঢ়িছে তহঁতৰ, চিনি পোৱা নাই এই বুঢ়ী মাৰক। ৰীণা উঠি যাবলৈ লৈছিলে, বিদিশাই ৰখালে।